নমস্কাৰ, মই কৌস্তভ আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে 2021 ছেশ্যনৰ কাৰণে কেইটামান কোৰ্চৰ কাৰণে আজিৰ পৰা অনলাইন এপ্লিকেশ্যন পৰ্টেল খুলি দিছে আৰু এটা ডিটেইল নটিফিকেশ্যন দিছে সেই কোৰ্চকেইটাৰ এডমিশ্যন প্ৰচিডিউৰ সম্পৰ্কত। চ' আজিৰ ভিডিঅ'ত আমি সেই সম্পৰ্কে ইন ডিটেইল ডিছকাছ কৰিম, কি কোৰ্চৰ কাৰণে আজিৰ পৰা অনলাইন এপ্লিকেশ্যন পৰ্টেল খোলা হৈছে আৰু সেই কোৰ্চকেইটাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় বা সিলেকশ্যন প্ৰচিডিউৰটো কি হ'ব, সকলোখিনি কথা আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম। মূল ভিডিঅ'লৈ যোৱাৰ আগতে এটা ৰিকুৱেষ্ট যে যিসকল ভিউৱাৰ্ছে আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে বা যিসকলে নিয়মিতভাৱে মোৰ চেনেলটো চাই কিন্তু আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ, কিয়নো মোৰ এই চেনেলটোত এনেধৰণৰ এডমিশ্যন ৰিলেটেড খবৰ তথা এণ্ট্ৰেন্স এক্সাম ৰিলেটেড নিউজ, নটিফিকেশ্যন, প্ৰিভিয়াছ ইয়েৰ এণ্ড সকলোখিনি কথা ডিছকাছ কৰোঁ। গতিকে ডিফাৰেণ্ট ইনষ্টিটিউশ্যনৰ এডমিশ্যন যিহেতু 2021 এণ্ড 22 একাডেমিক ইয়েৰৰ কাৰণে চলি আছে বা কিছুমান ইনষ্টিটিউশ্যনত প্ৰচিডিউৰ ষ্টাৰ্ট হ'বলৈ বাকী আছে, গতিকে সকলোখিনি খবৰ তোমালোকে সময়ে সময়ে পাবৰ কাৰণে মোৰ এই চেনেলটো ফ'ল' কৰিব পাৰা। আৰু মোৰ এটা টেলিগ্ৰাম গ্ৰুপ আৰু এটা টেলিগ্ৰাম চেনেল আছে আৰু যাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে সেই লিংকটো ফ'ল' কৰি সেই গ্ৰুপটোত জইন কৰি ল'ব পাৰা। অ'কে, চ' আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট সেইটোলৈ যদি আহি চাওঁ যে তলত এনেকৈ ওলাই থাকিব এডমিশ্যন ন'টিছ ফৰ BBA, B.Pharm, BCA, BA in Performing Arts, Integrated MSc in Physics, MBA part time and M.Pharm। এইকেইটা কোৰ্চৰ কাৰণে আজিৰ পৰা নটিফিকেশ্যনছ মানে অনলাইন এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে। আমি যদি ইয়াত ক্লিক কৰোঁ দেন এডমিশ্যন ন'টিছটো আমি দেখা পাম আৰু মই অলৰেডি ডাউনলোড কৰি থৈছোঁ। আমি এতিয়া ডিছকাছ কৰিম যে ইয়াত কি কৈছে, কেনেদৰে এডমিশ্যন হ'ব, লাষ্ট ডেট কেতিয়া হয়। অ'কে, চ' ফাৰ্ষ্ট এডমিশ্যন ন'টিছ ফৰ দ্য বেচেলাৰ্ছ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA, V.Pharm, BCA, BA, PA, 5-year integrated MSc in Physics, Master of Business Administration, MBA full-time and part-time, and also for Masters of Pharmacy অর্থাৎ M.Pharm. Online applications are invited for admission to the following academic programs of Dibrugarh University for the session 2021: 3-year BBA, 4-year B.Pharm, 3-year BCA, 3-year BA in Performing Arts, 5-year integrated MSc in Physics, 2-year MBA full-time and 3-year MBA part-time, and also 2-year Master of Pharmacy অর্থাৎ M.Pharm program. Then application procedure. Online application will begin from 18/8/2021 অর্থাৎ আজিৰ পৰা online application procedure start হৈছে। Application for admission to all the above academic programs shall be through online mode only. There is no other means of application. So only online application through কৰিয়ে তোমালোকে এপ্লাই কৰিব লাগিব, অফলাইন কোনো তেনেকুৱা সুবিধা নাই। লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ইজ 31 আগষ্ট। চ' 31 আগষ্টৰ ভিতৰত তোমালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব এইকেইটা কোৰ্চৰ কাৰণে। হাউ টু ছাবমিট অনলাইন এপ্লিকেশ্যন, চ' এডমিশ্যন পৰ্টেলত গৈ ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব, তোমাৰ নাম, মোবাইল নাম্বাৰ আৰু এটা পাছৱৰ্ড দিব লাগিব। দেন তোমাৰ ফোন নাম্বাৰ এটা SMS আহিব উইথ এন OTP। সেই OTPটো পুট কৰিলে তোমাৰ একাউণ্টটো এক্টিভ হ'ব। দেন তুমি সাইন ইন ছেকশ্যনত গৈ তোমাৰ ফোন নাম্বাৰ আৰু পাছৱৰ্ড দি তোমালোকে লগ ইন কৰিব পাৰা আৰু তোমাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন তোমালোকে পূৰাব পাৰা। অ'কে, চিম্পল। আৰু সকলোবোৰ ইনষ্টিটিউশ্যনত যিহেতু তোমালোকে কৰি আছা বহুত দিনৰ পৰা, গতিকে নিশ্চয় সেইখিনি কথা বুজি পাইছা আৰু বিশদভাৱে ডিছকাছ কৰাৰ কোনো প্ৰয়োজন নাই। The applicant shall be required to pay the application fee of 500 only through the online payment gateway by using debit card, credit card, internet banking during the submission of application form. So 500 rupees pay কৰিব লাগিব per program, I guess per program, and কোনো এনেকুৱা কথা নাই যে জেনেৰেল বা OBC খিনিয়ে এইটো ST ST কাৰণে অলপ কম হয়, কিন্তু ইয়াত সকলোৱে 500 দিব লাগিব বুলি কৈছে ইয়াত, আৰু অনলাইন পে'মেণ্ট কৰিব লাগিব। The applicants can save and review the information entered before submission, which can be edited on subsequent login. However, after submission, editing of information shall not be possible. So carefully চাব কৈছে, ছাবমিট কৰাৰ আগলৈকে তুমি যিমান মৰ্জি তোমাৰ সিমানবাৰ তুমি এডিট কৰিব পাৰা, কাৰেক্ট কৰিব পাৰা, কিন্তু এবাৰ ছাবমিট কৰাৰ পাছত কোনো তুমি এডিট কৰিব নোৱাৰা ইনফৰমেশ্যন। অ'কে, চ' কেয়াৰফুল হ'বা এপ্লিকেশ্যন কৰোঁতে, কাৰণ আজিকালি মষ্ট অফ দ্য কমেণ্ট এনেকুৱা ধৰণৰ আহে যে পাছৱৰ্ড পাহৰি গ'ল, এপ্লিকেশ্যন কৰোঁতে ভুল হ'ল, নাম ভুল হ'ল, ডেট অফ বাৰ্থ ভুল হ'ল, মাৰ্কশ্বিটৰ ঠাইত কাষ্ট চাৰ্টিফিকেট আপলোড কৰিলে। চ' বহুত কেয়াৰফুল হ'ব লাগে যেতিয়া তুমি যিকোনো অনলাইন এপ্লিকেশ্যন কৰা, বহুত কেয়াৰফুল হ'ব লাগে। আৰু ইফ পচিবল PC বা লেপটপৰ পৰা কৰিব লাগে, তেতিয়া ভুল হোৱাৰ চান্সটো কম। আৰু ফাইলসমূহ যিসমূহ আপলোড কৰিবা, ফটোৱে হওক, ছিগনেচাৰে হওক, মাৰ্কশ্বিটেই হওক, ফাৰ্ষ্টত তুমি ৰিনেম কৰি ল'বা ভালকৈ যে এখন ফটো হয়, এখন মাৰ্কশ্বিট হয়, এখন ক্লাছ 12ৰ মাৰ্কশ্বিট হয়, যাতে আপলোড কৰোঁতে খেলিমেলি নহয়। অ'কে,
On successful submission of online application form with payment of application fee, the candidate will get a fee payment receipt. The candidate should take a printout of the payment receipt and application form to produce before the relevant departmental office of the university whenever asked to do the same. Okay, so যিখন after application যিখন online application form generate হ'ব এখন ডাউনলোড কৰি থব কৈছে আৰু পেমেন্ট ৰিসিপ্টটো ডাউনলোড কৰি থব কৈছে পাছত দৰকাৰ হ'ব পাৰে okay বাকি এখিনি কথা চাই লবা then selection procedure the selection of the eligible candidate shall be on merit based on or selection test as per the criteria fixed by the university so course wise vary কৰিব কিছুমান কোৰ্সৰ কাৰণে merit based আৰু কিছুমানৰ কাৰণে selection test হ'ব অৰ্থাৎ entrance হ'ব গতিকে আমি সাম ডিটেইল কোনটো কোৰ্সৰ কাৰণে কেনেদৰে হয় the list of selected candidates shall be purely provisional and subject to verification by the concerned office of the university admission procedure so admission procedure কথা আমি পাছত ডিসকাস কৰিম কিয়নো ফাৰ্স্ট আমি এপ্লিকেশন কৰি বাকি মেৰিট লিষ্ট ওলাব তাৰ পিছত এডমিশন প্ৰসিডিউৰ কথা আহিব সো এখিনি তোমালোকে চাই লবা নিজে পাঁচটা পইণ্ট দি আছে ওকে সো আমি এতিয়া সাবজেক্ট ওয়াইজ কি গাইডলাইন দিছে সেই সম্পৰ্কে চাম বিবিএ কোৰ্সৰ কাৰণে তোমালোকে চাই লবা যিসকল ইন্টাৰেস্টেড হয় ইয়াতে থাকিব টোটাল সিট 50 এলিজিবিলিটি দিয়া আছে এইচএস 10+2 in arts science or commerce of Assam ESSEC or an equivalent examination recognized by Dibrugarh University at least 50% mark in aggregate or ST কাৰণে 5% relaxation অৰ্থাৎ 45% mark application process and important date so etu eki hobo hokore karone admission fee sai loba kiman hoy thik ase next etu important karon bahute khodi asla etu B Pharm bikhoye Dibrugarh University 4-year B Pharm program eligibility seats under state sponsored category so seat bilak bhag kora ase eta state sponsored eta endowment category jitur fee tu bahut beshi hoy self support type hoy scheme tu okay the seat etu first jitu under state sponsored orthat gov support scheme gov support seats যেগিটাৰ ফি টু কম হ'ব কাৰণ গভৰ্ণমেণ্টে তোমাক স্পন্সৰ কৰি আছে এইটা সিটৰ কাৰণে the seats under the category of state sponsored seat of Assam shall be filled up with the candidates having valid PRC of Assam with the following qualification A so দুটা qualification দুটা উইন্ডো আছে ফার্স্ট এটুৱে তোমালোকৰ কাৰণে এপ্লিকেবল হ'ব যিসকলে 10+2 পাস কৰিছা পাস ইন হায়াৰ সেকেন্ডাৰী 10+2 examination in science of the ESSEC or any other examination recognized by the Dibrugarh University as equivalent to this examination with English, Physics, Chemistry and Biology or Mathematics as the subject. So English, Physics, Chemistry compulsory and Biology or Mathematics are eta compulsory. Admission will be on the merit basis considering 50% marks obtained in PCB, PCM in 10+2 examination and 50% from Science, Mathematics and English in secondary examination only for the session 2022 1 and 22 so ebar okoman different hoy jitu admission so first kotha je admission to merit base hobo kono B Pharm course karone kono entrance no hoy so first kotha then tumak English, Physics, Chemistry mandatorily lagibo 10+2 aru Biology or Mathematics er bhitor eta lagibo তোমার যেটো মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব তাৰ কাৰণে যেটো তোমাৰ মাৰ্ক কনসিডাৰ কৰিব হেতু কেনেকে উলিয়াব যে 50% কিহৰ পৰা লব 50% কন্ট্ৰিবিউশন যাব তোমাৰ ক্লাস 12 ৰ মাৰ্কছৰ পৰা ক্লাস 12 ৰ পিসিবি অৰ পিসিএম যি সকলৰ ধৰা ম্যাথমেটিক্স আছিলে তেওঁলোকৰ পিসিএম যিখিনি ধৰা ম্যাথমেটিক্স আছিলে তেওঁলোকৰ পিসিএম যিখিনি বায়োলজি নাই তেওঁলোকৰ কাৰণে পিসিএম আৰু যি সকলৰ দুইটাই আছে মোস্ট প্ৰবাবলি বেসটো ধৰিব বায়োলজি আৰু ম্যাথমেটিক্সৰ ভিতৰত যিটো মাৰ্ক বেছি হেতু ধৰিব চাগে মোস্ট প্ৰবাবলি তেনেকে ধৰে আৰু 50% ক্লাস 10 ৰ পৰা আহিব সায়েন্স ম্যাথমেটিক্স এন্ড ইংলিশৰ তোমাৰ যে তোমাৰ তাৰ 50% আহিব মানে তাৰ 50% নহয় মানে total contribution to tar 50% hobo in calculating the total mark for preparing the merit list okay pass in to or arota window ase pass in 2-year diploma in pharmacy examination from any institute of Assam recognized by PCI and AICT so tomar jodi diploma ase 2 years diploma D Pharm ase then you can also apply for this course okay seats under state sponsored category of northeastern states other than Assam so অসমৰ বাহিৰে কেইটামান বেলেগ মানে অসমৰ বাহিৰে নৰ্থ ইষ্টাৰ্ণ বেলেগ ষ্টেট ইখনৰ কাৰণে কেইটামান সিট ৰিজাৰ্ভ আছে সো হেতু কথা কৈছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো একেই হয় জাস্ট এই সিটৰ কন্ডিশনটো বেলেগ আৰু এই যেটো ষ্টেট স্পন্সৰ্ড সিট মাত্ৰ 7টা আছে সব ক্যাটেগৰি মিলাই মাত্ৰ 7টা আছে সেই 7টা সিটৰ কাৰণে এপ্লাই কৰিব কাৰণে তোমাক পিআৰসি লাগিব ওকে ভ্যালিড পিআৰসি লাগিব অসমৰ ওকে দেন আমি চাম যে সি মানে থাৰ্ড টাইপৰ সিটস আন্ডাৰ এন্ডাউমেন্ট ক্যাটেগৰি সো এটো হৈছে সেলফ সাপোর্ট সেলফ ফাইনান্স জি কোৱা তুমি candidates from any state with eligibility so কোনো ষ্টেটৰ কথা নাই তুমি অসমৰ হ'ব পৰা নৰ্থ ইষ্টৰ বাহিৰৰ ষ্টেটৰ হ'ব পৰা and eligibility criteria 8 থকাটোই হ'ব এটোই হ'ব একেটা কথা আৰু সিলেকশন ক্ৰাইটেৰিয়াটো এনে ধৰণে হ'ব একে ধৰণে হ'ব ওকে
সো এটো লেটাৰেল এন্ট্ৰি কথা আছে যেটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় 8টা সিট আছে লেটাৰেল এন্ট্ৰি বি ফাৰ্মৰ কাৰণে সিটস আন্ডাৰ EWS ক্যাটেগৰি against endowment seat so EWS category karone jitu private or self support seats hoy self support seat tar karone 5ta seat reserve ase okay candidates eligibility condition as per para A above may apply will be selected on the basis of merit so ekei hoy criteria je hey tene dhoroner kotha 50% tomar PCM ba PCB pora aru 50% tomar class 10 or English science and maths pora okay additional information of admission to B Farm first semester at Dibrugarh University total intake 50 total sob milai 50 aru jitu self support scheme Assamor pora 7ta seat matro general 3ta SC eta ST eta aru D Farm kora 2ta PRC laibo egita jitu gov support seat gitar karone tumi apply koribo karone okay obviously jigi jone top percentage pabo teloke egita seat pabo আৰু নাগাল্যান্ডৰ তেনেকে বাকি ষ্টেট কিখনৰ কাৰণে দুটা সিট এলট কৰা আছে এন্ডামেন্ট ক্যাটেগৰি সেলফ ফাইনান্স মানে সিট তুমি তোমালকে ক'ব পাৰা তাৰ কাৰণে 29টা ওপেন আৰু দুটা আছে তোমাৰ ৰিজাৰ্ভ ফৰ আসাম ৰাইফল পাৰ্সোনেল ওকে আৰু 5টা সিট EWS ৰ কাৰণে ৰিজাৰ্ভ আছে Candidate seeking admission against seat reserved for ST must submit certificate of caste issued by competent authority. So ST seator karone tomar jitu caste certificate tomar hetu dibo lebo. So OBC karone specially reserved seat nai dekha moi yat. So I guess so OBC bilakor caste certificate teloke nibisaba pare OBC candidate or. So maybe teloko general boli dhoribo. Karon yat OBC karone eku reservation or ba reserved seator yat number dia nai. Okay. For the reserved seat, wards of Assam Rifle personnel, the candidate have to sign copy of bona fides certificate from competent authority through email to the following email ID. And in case of non-availability of the candidates, the seat will be open for general category. So, hegita jodi konba jodi candidate apply nokore this Assam Rifle category seat dutat, then hegita general candidate karone khuli dia hobo. Incomplete or late receipt of application will not be entertained. Shortlisted candidate will have to call for counseling at the Department of Pharmaceutical Sciences, Dibrugarh University. No TADA is admissible for the purpose. So, Dibrugarh University Department will ahibo laibo for counseling. Jodi tumi shortlisted hua, aru tar karone tomak jatayator khoros nidiye taloge. ঠিক আছে আৰু ফি স্ট্ৰাকচাৰ কেনেকুৱা হয় আৰু এটো এডমিশনৰ টাইমত পে কৰিব লাগিব এতিয়া আৰু দিব নালাগে দেন ষ্টেট ক্যাটেগৰি কাৰণে যেটো গভ সাপোৰ্ট সিট তাৰ কাৰণে 6098 rupees per year and endowment category যেটো সেলফ ফাইনান্স কব পৰা সিট তো তাৰ কাৰণে বহুত বেছি ফি টু অলমোস্ট 48698 per year অৰ্থাৎ around 24500 per semester hostel admission fee if allotted almost 3000 per year Okay, so ekhini saba aru important kotha khini discuss kori dia hol. So ekhini koise B farmer bikhoye aru BCA er kotha sai loba ki kotha koa ase BCA er karone. Thik ase? Okay. So next ami eta aru eta course er karone sam bhalke etu BA in performing arts tomalke sai loba. Then jitu course er karone ma sam boli koisul hetu hoise tomar 5-year integrated MSc program in physics. So Dibrugarh University eta course ote integrated course offer kora hetu hoise physics aru ইয়াৰ কাৰণে কেনেকে হ'ব selection procedure বা qualification to HSC science or equivalent examination pass with first division and 60% mark in aggregate in physics and mathematics. So তোমাক first division লাগিব so overall তোমাৰ 60% লাগিব আৰু physics আৰু mathematics to 60% over mark লাগিব তোমাৰ Okay. Selection will be done on the basis of a written test of multiple choice question in physics and mathematics. The date of entrance examination will be notified in the website. So, কি কলে যে entrance exam হবো for integrated MSc course in Dibrugarh University. So, এটো কোর্সৰ কাৰণে entrance হবো merit based admission নহয়. So, MCQ question থাকিব অকল physics আৰু mathematics chemistry biology নাহে. So, physics mathematics আৰু যেটো date to পাছত তেওঁলোকে notify কৰিব বুলি কৈছে. Most probably যেটো post graduate entrance exam jitu tumi kali notification olaise aru B.Ed or jitu entrance exam to maybe hetu time ote tomaloke expect koribo para he around that time only so eturu entrance hobo hetu time ঠিক আছে then MBA full time MBA part time tomaloke sai laba konwa jodi interested hoy egita course and also for M Farm course so ekhini kotha so ami jodi sum up koru B Farm er karone merit base hobo 50% mark ahibo tar তোমার PCM বা PCB পৰা যেটোৱে বেছি হয় and বাকি 50% আহিব তোমাৰ ক্লাস 10 অৰ ইংলিশ সায়েন্স এন্ড ম্যাথমেটিক্স পৰা ওকে সো আমি অনলাইন এপ্লিকেশন এটা কেনেকৈ কৰিব লাগে অকমান জাস্ট সাম সো ইয়াত যদি ক্লিক কৰা দেন যেটো পোৰ্টেল ওলাব তাত ফাৰ্স্ট তোমালকে পঢ়ি লবা যিখিনি তোমাক দিছে ইনফৰমেশন সো ফাৰ্স্ট তুমি ৰেজিষ্টাৰ কৰিব লাগিব ওকে ৰেজিষ্টাৰ কৰাৰ পিছত নেম then phone number password দুটা দি register কৰিলে তোমাৰ এটা OTP আহিব ফোন নম্বৰত আৰু ইয়াত OTP পুট কৰিবৰ কাৰণে এটা স্পেচ ওলাব আৰু তাত তোমালকে OTP টো পুট কৰিলে আৰু সাবমিট কৰিলে তোমাৰ একাউন্ট এক্টিভ হ'ব দেন ইয়াত
ক্লিক টু লগইনত ক্লিক কৰি ফোন নম্বৰ পাছৱৰ্ড দি লগইন কৰিব পৰা আৰু পাছৱৰ্ডখিনি সকলোৱে কৰিব পৰা আৰু মোৰলেছ সব ইনষ্টিটিউশ্যনত একেই হয় তোমাৰ নাম এড্ৰেছ গাৰ্জেন্স নেম ফোন নম্বৰ দেন তোমাৰ একাডেমিক ডিটেইলছ সকলোখিনি বিচাৰিব পাছপোৰ্ট সাইজ ফটো সিগনেচাৰ সকলোখিনি দিয়াৰ পাছত দেন লাষ্টত তোমালোকে পে'মেণ্ট কৰিব দিব পে'মেণ্ট কৰিবা 500 rupees থ্ৰু ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিং যিটোৱে তোমালোকৰ কাৰণে কনভিনিয়েণ্ট হয় দেন তোমাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব আৰু যিটো এপ্লিকেশ্যন ৰিচিপ্ট আৰু যিটো পে'মেণ্ট ৰিচিপ্ট দুইটা তোমালোকে ডাউনলোড কৰি থৈ দিবা কাৰণ লাগিব ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আৰু ভেৰি কেয়াৰফুল হ'বা এপ্লিকেশ্যন কৰোঁতে যাতে ভুল নহয় আৰু ছাবমিট কৰাৰ আগত বাৰে বাৰে চাবা পাছত মানে কৰিবলৈ বহুত অসুবিধা হয় তাতকৈ তুমি ছাবমিট কৰাৰ আগতে এবাৰ যদি ৰিচেক কৰা তেতিয়া মানে কষ্টটো কমি থাকে ভুল হোৱাৰ চান্সটো কমি থাকে অ'কে চ' এই ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ' লগ পাম আৰু টিল দেন বাই বাই